ছাত্ৰ-ছাত্ৰীসকল অনলাইন পাঠদানলৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাঠটিৰ জাতীয়তাবাদৰ উত্থানত দাদাভাই নৰজীৰ অৱদান সম্পৰ্কে আজি আলোচনা কৰিবলৈ লৈছোঁ। ছাত্ৰ-ছাত্ৰীসকল, ব্ৰিটিছ আমোলত ভাৰতীয় জাতীয়তাবাদৰ উত্থানত যিকেইজন মহান ভাৰতীয়ই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, তাৰ ভিতৰত দাদাভাই নৰজী আছিল অন্যতম। ৰাজা ৰামমোহন ৰায়ৰ পিছতে দাদাভাই নৰজীয়ে ভাৰতীয় জাতীয়তাবাদৰ উত্থানত প্ৰভূত বৰঙণি আগবঢ়াইছিল। তেখেতে সেই সময়ত গঠিত হোৱা জাতীয় অনুষ্ঠানসমূহৰ গুৰি ধৰিছিল আৰু ভাৰতীয় লোকৰ মাজত জাতীয়তাবাদৰ জাগৰণ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাকালৰ পৰা জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈ ভাৰতীয় সমাজখনলৈ বিশেষ অৱদান আগবঢ়োৱা দাদাভাই নৰজী আছিল এজন বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তি। এইজন মহান ব্যক্তিৰ জন্ম হৈছিল 1825 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰ তাৰিখে বোম্বেত আৰু মৃত্যু হৈছিল 1917 খ্ৰীষ্টাব্দৰ 30 জুন তাৰিখে। দাদাভাই নৰজী ছাত্ৰাৱস্থাৰ পৰাই খুব মেধাৱী ছাত্ৰ আছিল আৰু তেখেতে কৰ্মজীৱন অধ্যাপক হিচাপে আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেতে লণ্ডনত ওকালতি ব্যৱসায়েৰে বিখ্যাত আইনবিদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিল। আৰু লণ্ডনত ওকালতি হিচাপে আইনবিদ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দাদাভাই নৰজীয়ে লিবাৰেল পাৰ্টীৰ সদস্যপদ গ্ৰহণ কৰি ইংলেণ্ডৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লণ্ডনত থকাৰ কালতে। আৰু এই লিবাৰেল পাৰ্টীৰ সদস্যপদ গ্ৰহণ কৰিয়েই ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ নিৰ্বাচনত দুবাৰকৈ প্ৰতিদ্বন্দ্বিতাও আগবঢ়াইছিল। আৰু দ্বিতীয়বাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেখেতে 1892 খ্ৰীষ্টাব্দত মধ্য ফিঞ্চবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ব্ৰিটিছ কমন সভাৰ সদস্যপদ লাভ কৰিছিল। ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা দাদাভাই নৰজী আছিল প্ৰথমজন ভাৰতীয় ব্যক্তি। ব্ৰিটিছ কমন সভাৰ সদস্যপদ গ্ৰহণ কৰাৰ পিছত দাদাভাই নৰজীয়ে ভাৰতবৰ্ষৰ বিভিন্ন সমস্যা সন্দৰ্ভত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছিল। বিশেষকৈ ভাৰতবৰ্ষৰ আৰ্থিক দিশত দৃষ্টিগোচৰ কৰি ব্ৰিটিছ চৰকাৰক আৰ্থিক দিশ সম্পৰ্কে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে সেই সময়ত সকীয়াই দিছিল। ভাৰতবৰ্ষৰ জাতীয় আয় গণনা কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছিল আৰু দেশবাসীৰ দৰিদ্ৰতা মোচনৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিবলৈও ব্ৰিটিছ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল। পলাচী যুদ্ধৰ সময়ৰ পৰাই অৰ্থাৎ 1757 চনৰ সময়ৰ পৰাই ভাৰতীয় সম্পদ অবিৰাম গতিত ইংলেণ্ডলৈ সৰবৰাহ কৰি থকা হৈছিল। গতিকে ভাৰতীয় সম্পদ ইংলেণ্ডলৈ সৰবৰাহ কৰি ভাৰতীয় ওপৰত চলোৱা অৰ্থনৈতিক শোষণৰ বিৰোধিতা কৰি ব্ৰিটিছ পাৰ্লিয়ামেণ্টত তেখেতে বিষয়টো উত্থাপন কৰিছিল। আৰু ভাৰতৰ শিল্পজাত সামগ্ৰীৰ পৰিৱৰ্তে ভাৰতত উৎপাদিত কেঁচা সামগ্ৰী ইংলেণ্ডলৈ পঠিয়াব লগা হোৱা বিষয়েও তেওঁ প্ৰশ্ন অৱতাৰণা কৰিছিল আৰু এই সন্দৰ্ভত ব্ৰিটিছ চৰকাৰৰ পৰা তেওঁ উত্তৰ বিচাৰিছিল। অৰ্থাৎ দাদাভাই নৰজীয়ে কমন সভাৰ সদস্য হিচাপে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰতৰ ওপৰত ব্ৰিটিছে চলাই অহা অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে মাত মাতিছিল। দাদাভাই নৰজীয়ে ব্ৰিটিছ আমোলত ভাৰতবৰ্ষ আৰু চীন দেশত চলি থকা আফিং ব্যৱসায় বন্ধ কৰিবলৈ দাবী জনাইছিল। সেই সময়ত ব্ৰিটিছে এই লাভজনক আফিং ব্যৱসায়ত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল আৰু দাদাভাই নৰজীয়ে এই আফিং ব্যৱসায় বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিল। আৰু তেখেতে ইংৰাজ ব্যৱসায়ীসকলক ভাৰতীয় সমাজৰ সৈতে একাত্ম হৈ ভাৰতৰ পৰা সংগ্ৰহ কৰা ধন যাতে ভাৰততে খৰচ কৰা হয় তাৰ বাবে তেওঁ আহ্বান জনাইছিল। দাদাভাই নৰজীয়ে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ বিতৰ্কত অংশ লৈ ভাৰতৰ বাবে স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰিছিল। এইদৰে ব্ৰিটিছ কমন সভাৰ সদস্যপদ গ্ৰহণ কৰাৰ পিছত দাদাভাই নৰজীয়ে ভাৰতীয় স্বাৰ্থৰ প্ৰতি সদা সচেষ্ট হৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে সততে মাত মাতিছিল। দাদাভাই নৰজী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰধান হোতা।
তেখেতে 3বাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ গ্ৰহণ কৰিছিল। 1886 খ্ৰীষ্টাব্দত, 1893 খ্ৰীষ্টাব্দত আৰু 1906 খ্ৰীষ্টাব্দত দাদাভাই নৰজী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। 1906 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনৰ সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰি তেখেতে আগবঢ়োৱা ভাষণত স্বৰাজ প্ৰাপ্তি কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিছিল। তেখেতে কৈছিল স্বৰাজ প্ৰাপ্তি জাতীয় কংগ্ৰেছৰ লক্ষ্য। আৰু জাতীয় কংগ্ৰেছৰ অধিৱেশনত বা জাতীয় কংগ্ৰেছত স্বৰাজ শব্দটো প্ৰথম ব্যৱহাৰ কৰা ব্যক্তি আছিল দাদাভাই নৰজী। তেখেতেই এই শব্দটো প্ৰথমবাৰৰ কাৰণে প্ৰয়োগ কৰিছিল। দাদাভাই নৰজীয়ে ব্যৱহাৰ কৰা এই স্বৰাজ শব্দটো সেই সময়ত স্বাধীনতাক বুজোৱা নাছিল। দাদাভাই নৰজীয়েও এই স্বৰাজ শব্দটোৰ জৰিয়তে স্বায়ত্তশাসনৰ দাবী প্ৰদান কৰিছিল আৰু স্বায়ত্তশাসনৰ এটা ৰূপ হিচাপেহে তেখেতে এই স্বৰাজ শব্দটি ব্যৱহাৰ কৰিছিল। এইদৰে ভাৰতীয় জাতীয়তাবাদ গঠনত বা ভাৰতীয় লোকৰ মাজত জাতীয় জাগৰণ গঢ়ি তোলাত দাদাভাই নৰজীয়ে ব্ৰিটিছ কমন সভাৰ সদস্য হিচাপে বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ছাত্ৰ ছাত্ৰীসকল, ভাৰতবৰ্ষত গঢ়ি উঠা এই জাতীয়তাবাদ জাতীয় আন্দোলনৰ ভেটিস্বৰূপ বুলি কোৱা হৈছে। ৰাজনৈতিক আৰু অৰ্থনৈতিক কৰ্মসূচীক কেন্দ্ৰ কৰি গঢ়ি উঠা জাতীয়তাবাদক ভিত্তি হিচাপে লৈয়ে পৰৱৰ্তী সময়ত ভাৰতীয় জনসমাজে ঐক্যবদ্ধভাৱে জাতীয় সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ প্ৰেৰণা লাভ কৰিছিল। গতিকে ভাৰতৰ পৰৱৰ্তী সময়ৰ জাতীয়তাবাদী চিন্তা চেতনাৰ মূল ভেটি আছিল ব্ৰিটিছ আমোলত গঢ়ি উঠা বিভিন্ন ৰাজনৈতিক অৰ্থনৈতিক কৰ্মসূচীৰ জৰিয়তে ভাৰতীয় লোকৰ মাজত গঢ়ি উঠা জাতীয় জাগৰণ। আৰু এই জাতীয় জাগৰণৰ ভেটিটো আৰম্ভ কৰিছিল সেই সময়ত গঢ়ি উঠা এনেধৰণৰ বহু জাতীয় অনুষ্ঠানে। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ জৰিয়তে আমি ভাৰতীয় জাতীয়তাবাদ কিদৰে উন্মেষ ঘটিছিল এই বিষয়ে বিশদ ধৰণে আলোচনা কৰিলোঁ।